এটা ডিচি ৰেংকৰ এজন কিমান শিক্ষিত এজন, সেই মানুহজন হতাশাত ভুগিছে। যোৱাকালি আপোনালোকে শুনিছে ব্যাখ্যা, আধ্যাত্মহীন জীৱন, আধ্যাত্মিকহীন জীৱন, ৰগহীন জীৱন। সি জীয়াই থাকিও মৰা আৰু এদিন আত্মহত্যাই কৰিব। আত্মহত্যা মানে কি? কোনোবাই বিষ খাই মৰিলে জাপ মাৰিব, সেইটো এটা আত্মহত্যা। কোনোবাই মুখ ক'লা কৰি থাকি 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 ডিপ্ৰেশ্যন, হতাশাত, সেইটো এটা আত্মহত্যাই। সেইকাৰণে আমাৰ জীৱনক সদায় মনত ৰাখিব, আধ্যাত্ম জ্ঞান বাদ দি, জীৱনৰ জ্ঞান বাদ দি, জীৱনৰ বিচাৰ বাদ দি জীয়াই থকা মানুহজন মৰি মৰি জীয়াই থাকে। সি আৰ্ট অফ লিভিং, মানে জীয়াই থকাৰ কলাই হ'ল আধ্যাত্ম জীৱন। এতিয়া আমি সদায় খুব আনন্দ কৰি থাকিব লাগে। এতিয়া বহুতে আনন্দ কৰিবলৈ ভয় কৰে, কাৰণ কেলে বহু স্বামী আছে আনন্দ কৰিবলৈ ভয় কৰে কি মানুহজনী কিবা এটা খুজিব, অলপ আজি এখেতৰ মনটো বৰ ভাল হৈ আছে, আৰু সেই ভাল হোৱাৰ সুযোগটোতে কিবা এটা খুজিবই। আৰু আকৌ বেছি ফূৰ্তি কৰি থাকিলে লৰাই লগে লগে বা আজি আমাৰ মালিকৰ মনটো ভাল, লগে লগে কিবা খুজিব। সেইকাৰণে বহুতে ঘৰত মন মাৰি থাকে। আইগৰাকী মন মাৰি নাথাকিব আকৌ, হয় নহয় বাৰু? আপোনালোকে সন্মুখত বহিছে, খুব আনন্দত থাকিব। আমি এইখিনি কথা শুনিছোঁ, খুব আনন্দ পাম। এই নাম গাইছোঁ, আনন্দ। আমি ঘৰ এখন পাইছোঁ, আনন্দ। মোৰ দুটা ল'ৰা ছোৱালী আছে, আনন্দ। মোৰ স্বামী আছে, আনন্দ। আমি চব পাইছোঁ দেখোন, আনন্দ। এতিয়া আমি আহোঁ দ্বিতীয় স্তৰ। জন্মটো হৈ গ'ল, কাৰোবাৰ যদি সংশয় আছে কাগজত লিখি আনিব, সংশয় নাই যদি এইখিনি পালিব লাগিব। আমাৰ গীতা বা ভাগৱতত দুটা কথা, এটা হ'ল সত্যটো আজি আগত জনা নাই, মাপ হৈ যাব। আজি জানিলে আজিৰ পৰা পালক, এইটোৱে মূল নিয়ম। আজি জানিলে বুজিলে আজিৰ পৰা পালক, বাকী আগৰখিনি ডিলিট হৈ যাব, মোবাইলৰ নিচিনা। কিন্তু জানিলে বুজিলে যদি পালন নকৰে তেতিয়া শাস্তি হ'ব। এই কথাটোকে বুজাইছে। জানি বুজি যদি পালন নকৰে তেতিয়া আকৌ শাস্তি হ'ব। এতিয়া বহুতে আকৌ ভাবে তেতিয়াহ'লে নজনাকৈ থাকাই ভাল, নাজানিলে ডাবুল শাস্তি হ'ব। কেলে আপোনাক নজানিবৰ কাৰণে নামঘৰ বনাইছে নেকি? নাজানিবৰ কাৰণে ইয়াত অনুষ্ঠান পাতিছে নেকি? নাজানিবৰ কাৰণে গীতা শাস্ত্ৰ আহিছে নেকি?